ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ন্যায় ন্যায়ালয়ে দিব। আপুনিও জানিব লাগে, আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে। ন্যায়টো কোনে দিয়ে? ৰাজীৱ গান্ধীৰ ন্যায় কোনে দিছিল? ইন্দিৰা গান্ধীৰ ন্যায় কোনে দিছিল? আজি যিটো চলি আছে সাংবাদিক কমলা শইকীয়াৰ ন্যায়, তাৰ পৰা আৰম্ভ কৰি আমাৰ শইকীয়া কি আছিল, আমাৰ শইকীয়া আমাৰ উজান বজাৰৰ শৰ্মা, আমাৰ বাসন্তী বাইদেউৰ গিৰিয়েক কি নাম আছিল, মানৱেন্দ্ৰ শৰ্মা। ন্যায় কোনে দিয়ে? ন্যায় ন্যায়ালয়ে দিব। জুবিনৰ নিচিনা মানুহে নাই, বহুত ভাল আছিলে তেখেত। ন্যায়টো আমি কঠিৰ বিচাৰোঁ, ফাঁচি হোৱাটো বিচাৰোঁ। তাৰ কাৰণে আমাক হীৰা টুকুৰাৰ কাৰণে আমি ফাঁচি হোৱাটো বিচাৰোঁ। কোনো গেৰেণ্টি নাই, গৰিমাকো মাৰিব পাৰে সিহঁতে জীয়াই থাকিলে। সিহঁতক যদি ন্যায় নিদিয়ে বা শাস্তি নিদিয়ে, গৰিমাকো শাস্তি মাৰ্ডাৰ কৰিব পাৰে, সেনেকুৱা সম্ভৱ হ'ব পাৰে আমাৰ মনত। কিন্তু সাধাৰণতে হীৰা টুকুৰা সিহঁতে চেছ কৰিছে পৃথিৱীৰ ভিতৰত। আৰু কি লাগে আমাক? একো নালাগে, সিহঁতক ফাঁচি লাগে। সেমেকা পূজা বাৰু আহিব যাব, কিন্তু জুবিন আৰু নাহে। কেতিয়াও নতুন ফিল্ম নতুন গান দেখিবলৈ নাপাওঁ, আৰু ফিল্ম বোলা বস্তুটো আৰু চাবলৈ নাপাওঁ।